ভুৱা ভিসা প্ৰদানেৰে ব্ৰতদ্বাত পিতা পুত্ৰৰ প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চনাত পৰি দিশহাৰা হয় ধিঙৰ সোণাৰী গাঁৱৰ দম্পতি দুই প্ৰবঞ্চকৰ বিৰুদ্ধে থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে প্ৰবঞ্চক পিতা পুত্ৰ হৈছে নজমুল ইছলাম মফিজউদ্দিন ভুৱা ভিসা প্ৰদানেৰে গুৱাহাটী কলকাতা মুম্বাইত পণবন্দী কৰি ৰাখিছিল দম্পতিক আৰু কৌশলেৰে দম্পতিয়ে ঘৰলৈ ঘূৰি আহি থানাত দাখিল কৰে এজাহাৰ আৰু প্ৰবঞ্চকৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে দুই পিতা পুত্ৰ মিলি প্ৰবঞ্চনাৰ জাল মেলিছিল বৰ্তমান পলাতক অৱস্থাত আছে প্ৰবঞ্চক দুই পিতা পুত্ৰ মোৰ নাম হাছিমউদ্দিন ধিং সোণাৰী গাঁৱত ঘৰ এই মমতাজ আৰু ফিকুল মোৰে ছোৱালী আৰু জোঁৱাই তেওঁলোকে মানে কামৰ বাবদ আৰব ওমান যাম বুলি মানে নিয়ত কৰি এই মফিজউদ্দিন আৰু নাজমুল বোলা ল'ৰাজনে পইচা কৰি আনিলে ঘৰতে মোৰ নিজা হাততে মই গন্তি কৰি দিছোঁ কিমান টকা দিছে মোৰ হাততে দিলোঁ 4,10,000 টকা দিয়াইছোঁ কিন্তু এই ভিজাটো দিয়া নহ'ল 2 নম্বৰ আৰু মোৰ ছোৱালী আৰু জোঁৱাই আৰু এই ল'ৰা 3জন ল'ৰাৰ জীৱনেই শেষ তাৰপিছত আকৌ মই মানে গৰু গাই বেছি মুম্বাই বেছি তেওঁলোকক ঘৰলৈ অনা হ'ল তাৰপিছত মানে বৰদোৱা থানালৈ আহিলোঁ বৰদোৱা থানাত আহি ভুৱা ভিসা প্ৰদানেৰে ব্ৰতদ্বাত পিতা পুত্ৰৰ প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চনাত পৰি দিশহাৰা হয় ধিঙৰ সোণাৰী গাঁৱৰ দম্পতি দুই প্ৰবঞ্চকৰ বিৰুদ্ধে থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে প্ৰবঞ্চক পিতা পুত্ৰ হৈছে নজমুল ইছলাম মফিজউদ্দিন ভুৱা ভিসা প্ৰদানেৰে গুৱাহাটী কলকাতা মুম্বাইত পণবন্দী কৰি ৰাখিছিল দম্পতিক আৰু কৌশলেৰে দম্পতিয়ে ঘৰলৈ ঘূৰি আহি থানাত দাখিল কৰে এজাহাৰ আৰু প্ৰবঞ্চকৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে দুই পিতা পুত্ৰ মিলি প্ৰবঞ্চনাৰ জাল মেলিছিল বৰ্তমান পলাতক অৱস্থাত আছে প্ৰবঞ্চক দুই পিতা পুত্ৰ মোৰ নাম হাছিমউদ্দিন ধিং সোণাৰী গাঁৱত ঘৰ এই মমতাজ আৰু ফিকুল মোৰে ছোৱালী আৰু জোঁৱাই তেওঁলোকে মানে কামৰ বাবদ আৰব ওমান যাম বুলি মানে নিয়ত কৰি এই মফিজউদ্দিন আৰু নাজমুল বোলা ল'ৰাজনে পইচা কৰি আনিলে ঘৰতে মোৰ নিজা হাততে মই গন্তি কৰি দিছোঁ কিমান টকা দিছে মোৰ হাততে দিলোঁ 4,10,000 টকা দিয়াইছোঁ কিন্তু এই ভিজাটো দিয়া নহ'ল 2 নম্বৰ আৰু মোৰ ছোৱালী আৰু জোঁৱাই আৰু এই ল'ৰা 3জন ল'ৰাৰ জীৱনেই শেষ তাৰপিছত আকৌ মই মানে গৰু গাই বেছি মুম্বাই বেছি তেওঁলোকক ঘৰলৈ অনা হ'ল তাৰপিছত মানে বৰদোৱা থানালৈ আহিলোঁ বৰদোৱা থানাত আহি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।